ৰাজনৈতিক দলটো অসমত শক্তিশালী ৰূপত গঢ় দিবৰ বাবে গাঁৱে ভূঞে চহৰে নগৰে জনতাৰ লগত মত বিনিময় অব্যাহত ৰাখিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক নেতৃত্বৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে। বৃহস্পতিবাৰে নাহৰকটীয়া চাচনিৰ প্ৰায়বিলাক অঞ্চলত ৰাইজৰ মাজত মত বিনিময় কৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰ, নাহৰকটীয়া সমষ্টিৰ সমিতিৰ সভাপতি সম্পাদকৰ লগতে দলীয় কৰ্মকৰ্তাসকলে। অসমৰ ক্ষেত্ৰত চালুকীয়া ৰাজনৈতিক দলটোক নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে আন্তৰিকতাৰে আকোৱালি লৈছে বুলি অৱগত কৰে ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে। অসমৰ ৰাইজৰ কাৰণে হয়তো আম আদমি পাৰ্টি এটা নতুন নাম বহুতো ৰাইজৰ কাৰণে, গতিকে আমি গাঁও যাত্ৰা কাৰ্যসূচীটো লৈ প্ৰথম আমি ৰাইজৰ মাজত গৈছোঁ, গাঁৱলৈ গৈ আছোঁ, গাঁৱৰ সমস্যাখিনি বুজ লৈছোঁ আৰু তাৰ সমাধান কি হ'ব পাৰে এই ক্ষেত্ৰত আমি আলোচনাত মিলিত হৈছোঁ ৰাইজৰ লগত। আৰু তাৰ লগে লগে আমাৰ দলটোকো চিনাকি কৰি দিবলৈ এটা সুযোগ লৈছোঁ, কাৰণ নতুন দল হিচাপত যদিও পাঞ্জাৱত আৰু দিল্লীত চৰকাৰ আছেই, 10-12 বছৰ হৈ গ'ল দলটো প্ৰতিষ্ঠিত হোৱা, কিন্তু যিহেতু অসমৰ ৰাইজৰ কাৰণে নতুন, সেইকাৰণে আমি গৈ দলক লৈ কি কাম কৰি গৈছে দলে আৰু অসমত কি কাম কৰিব পাৰে সেই সন্দৰ্ভত ৰাইজত আমি ৰাইজক সজাগ কৰিছোঁ। নিৰ্বাচনী এজেণ্ডা কি থাকিব পাৰে আপোনালোকৰ? এজেণ্ডাটো বহুতো আছে। এতিয়া আমি সেইখিনি গোটেই বিতংকে নোকোৱাকৈ এটা চমুকে আমি এটা কথা বুজিব লাগিব যে আমাৰ নিৰ্বাচনী এজেণ্ডা হ'ল যে দুৰ্নীতিমুক্ত আমাক এখন চৰকাৰ বা সমাজ লাগে, আৰু এই ক্ষেত্ৰত দুৰ্নীতিটো যেতিয়া আমি নাইকিয়া কৰিম ৰাইজৰ কাম নিজে নিজে আগবাঢ়িব, উন্নয়ন হ'ব, আৰু সেইটো আমি মূল এজেণ্ডা লৈ আমি ৰাইজৰ মাজত গৈ আছোঁ। অসমখন যিহেতু গাঁও প্ৰধান ৰাজ্য, গতিকে প্ৰত্যেক গাঁৱত যিহেতু আপোনালোকে প্ৰৱেশ কৰিছে, গাঁৱৰ একেবাৰে নিম্নমানৰ পৰা উচ্চ মধ্যবিত্তলৈকে আপোনালোকে যুৱসূত্ৰ ৰাখিছে, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে? যথেষ্ট ভাল সঁহাৰি আপোনালোকে দেখিছেই। আমি জ্যেষ্ঠ এজনক লগ পালোঁ অকণমান আগতে, তেখেতৰ আশীৰ্বাদ নিবলৈ আমি গৈছিলোঁ। তেখেতেও ক'লে যে আম আদমি পাৰ্টিক চিনি পায়, আৰু যিসকল সাধাৰণ ৰাইজ আছে ৰাইজৰ মাজতো আমি গৈছোঁ, আম আদমি পাৰ্টিৰ বিষয়লৈ তেওঁলোকে গম পায়, আৰু সেইটো চাই এটা ভাল লাগিছে যে আমি দলটোৰ বিষয়লৈ ক'বলৈ যোৱাৰ আগতে যে ৰাইজে কথাখিনি গম পাইছে, আমাৰ কামটো হয়তো সহজ হ'ব, এটা অনুভৱ হৈছে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।